আজি ভোগালী উৰুকা আৰু এই উৰুকাৰ দিনা তিনিচুকীয়া জিলাৰ ঢলাৰ দৈনন্দিন বজাৰত ভিৰ কৰিছে থলুৱা বিক্ৰেতাসকলে আৰু এই থলুৱা বিক্ৰেতাসকলে বিভিন্ন ধৰণৰ জা জলপান আলু ইত্যাদি বিহুত লগা সামগ্ৰীসমূহ বিক্ৰী কৰিবৰ বাবে তেওঁলোকে লৈ আহিছে আৰু এই সুন্দৰ দৃশ্য মই ND24 দৰ্শকসকলক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ যে তেওঁলোকে বিভিন্ন ধৰণৰ কাঠ আলু মিঠা আলু ইত্যাদি লৈ আহিছে। মোৰ সতীৰ্থ আছে, তেওঁক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইসমূহ কাঠ আলু লগতে কোমল চাউল আছে, ঘৰতে প্ৰস্তুত কৰা দৈ আছে, মোৱা আলু আছে, বিভিন্ন ধৰণৰ জা জলপান আছে আৰু কেনেকুৱা ধৰণৰ সামগ্ৰীসমূহ ৰাখিছে মই বিক্ৰেতাজনৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। দাদা, কি আনিছে আজি? মই বিশেষকৈ আনিছোঁ তিল আছে, মাটিমাহ আছে, কোমল চাউল আছে, চিৰা আছে, সান্দহ, দৈ আৰু মোৱা আলু, গুড় আলু এই সামগ্ৰীসমূহকে লৈ মই বজাৰলৈ আহিছোঁ আৰু তাৰপাছত বিলাহী আছে। এইখিনিক লৈ পেলাই মই বজাৰত বিক্ৰী আছোঁ আজি। কেনেকুৱা ধৰণৰ দাম লগাইছে আজি? দাম মানে মই তিল বেচিছোঁ 160ৰ পৰা 200লৈকে আৰু মাটিমাহ 120, 30, চিৰা 100 টকা কেজি, কোমল চাউল 100-120 টকা কেজি, সান্দহ আছে 100। তাৰপাছত গাখীৰবিলাক বিশেষকৈ মই 230-40ৰ পৰা টেকেলি বেচিছোঁ আৰু চুঙাবিলাক 150ৰ পৰা 200লৈকে এনেকৈ মই মোৰ বস্তুবিলাক বৰ বেচা হৈছে। আপোনাৰ এই দৈ মানে ম'হৰ দৈ নে? ম'হৰ দৈ মই বনাই আনিছোঁ ধুনীয়াকৈ আৰু ৰাইজে মোক এজনে নিয়াৰ পাছত আকৌ বিচাৰি আহিছে। সঁহাৰি কেনেকুৱা পাইছে? সঁহাৰি মই যথেষ্ট ভাল পাইছোঁ। ৰাইজৰ সঁহাৰি যথেষ্ট তেওঁলোকৰ আমোদজনক আৰু তেওঁলোকৰ সঁহাৰিৰে মোক যথেষ্ট ময়ো নিজে উৎসাহিত হৈছোঁ বুলি মই ভাবোঁ। শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাকো। আৰু এইসমূহ সামগ্ৰী তেওঁ লৈ আহিছে ঘৰতে প্ৰস্তুত কৰা বা ঘৰতে হোৱা আলু ইত্যাদি সম্পূৰ্ণ থলুৱা আৰু গ্ৰাহকসকল আছে তেওঁলোকৰ পৰাও আজি যিহেতু ভোগালী উৰুকা মনৰ ভাৱ ল'বৰ কাৰণে চেষ্টা কৰিম। পোনপ্ৰথমতে আপোনাক ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেনেকুৱা ধৰণৰ প্ৰস্তুতি আৰু কি ক্ৰয় কৰিলে আজি? ধন্যবাদ। আপোনালোকেও ইংৰাজী নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ আন্তৰিক সেৱাৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ মেজি জুয়ে সকলো সমস্যা দুখ দূৰ কৰি পুনৰ শান্তি ঘূৰাই আনে তাৰে কামনা কৰিছোঁ। আৰু কি কিনিম বুলি ভাবিছে এতিয়ালৈকে? এতিয়া তাকে চাইছোঁ, তিল দেখিছোঁ, মাটিমাহ দেখিছোঁ, এইফালে আপোনাৰ মিৰি আলু দেখিছোঁ। তাকে এতিয়া চাওঁ কিনো কেনেকৈ দাম দৰবোৰ মিলাওঁ চাওঁ। সম্পূৰ্ণ থলুৱা সামগ্ৰী ঢলা বজাৰখনৰ এটা বৈশিষ্ট্য আছে নহয় জানো? ভাল লাগিছে, ভাল লাগিছে। প্ৰতিবোৰে এনেকৈ ভোগালীৰ দিনা হওক, আপোনাৰ বহাগ বিহুতে হওক, কাতি বিহুতে হওক, সুন্দৰভাৱে থলুৱা বস্তুবোৰ আনি বিক্ৰী কৰে। তাৰ ৰাহি হোৱা বা টকাৰে ঘৰলৈও বস্তু লৈ যায়, ভাল লাগে। সুন্দৰ বিক্ৰেতাসকলে লৈ যায় ঘৰলৈ পৰিয়াল পোহপাল দিব পাৰে, তেনেকৈ সুন্দৰভাৱে লৈ যায়, ভাল লাগে। কিন্তু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে আজি এই ভোগালীৰ উৰুকাৰ দিনটোত গ্ৰাহক বিক্ৰেতাৰ ভিৰ পৰিলক্ষিত হৈছে ঢলা বজাৰত আৰু সম্পূৰ্ণ থলুৱা সামগ্ৰীৰে এই ঢলা বজাৰ অঞ্চল ভৰি পৰিছে। আপোনালোকে যদি ইয়াৰ পৰা ক্ৰয় কৰিব বিচাৰে ম'হৰ এঠাৰ দৈ লগতে বিভিন্ন ধৰণৰ কোমল চাউল, জা জলপান আৰু বিভিন্ন ধৰণৰ আলু এই বজাৰত বৰ্তমান উপলব্ধ। আৰু এনেদৰেই বিভিন্ন ঠাইৰ পৰা এতিয়া ঢলা বজাৰত গ্ৰাহকসকলে আজি উৰুকাৰ দিনটোত ভিৰ কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।